তহ চুৰ তহৰ বংশ চুৰ তহঁতৰ সকলো পৰিয়ালৰ সকলো চুৰ তহঁতে চুৰ কৰি যদি তই পৰিয়ালক কোনোবা খুৱাইছ তহঁতে তেনেহ'লে এইখিনি মৰিব বহুত ডাঙৰ বেমাৰ হৈ মৰিব যদি মছজিদৰ বেটাৰী চুৰি কৰি লৈ গৈ তহঁতৰ যদি পৰিয়ালৰ সৰু সৰু ল'ৰা ছোৱালীক কিবা খুৱাইছ বৰ্তমান মই আছোঁ এখন মছজিদৰ সন্মুখত আৰু এই মছজিদখনৰ ভিতৰত ৰাতি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে হয়তো আপোনালোকে শুনি বিশ্বাস নকৰিব পাৰে কিয়নো এনেধৰণৰ ঘটনা আপোনালোকে বেলেগ বেলেগ ঠাইত দেখা পায় কিন্তু আল্লাহৰ ঘৰ মছজিদত আপোনালোকে এই ঘটনা শুনিলে বিশ্বাস নকৰিব কিয়নো এক চোৰৰ দলে এই মছজিদৰ পৰা বিশেষকৈ আমাৰ এই মছজিদ হয় এইখন মছজিদত আমি সৰুতে এইখন মছজিদত কৈশোৰ কালত আমি পঢ়া শুনা কৰিছোঁ আৰু এইখন মছজিদত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে চোৰে এইখন মছজিদৰ পৰা বেটাৰী ডাইৰেক্ট চুৰি কৰি লৈ গৈছে লগতে ইনভাৰ্টাৰ লৈ গৈছে নেকি ইনভাৰ্টাৰ মেচিনটো আছে কিন্তু ইনভাৰ্টাৰ মেচিনটো ৰাখি চোৰে বেটাৰী চুৰি কৰি লৈ গৈছে বৰ্তমান মই আছোঁ হুজাই জিলাৰ আমবাৰীৰ ঘনিয়াৰপাৰ জামে মছজিদত আৰু ঘনিয়াৰপাৰ জামে মছজিদত এটা চোৰৰ দলে চুৰি কৰি লৈ গৈছে মই ক'বলৈ কোনো ভাষা নাই আচলতে চুৰি গৰু ছাগলী ইত্যাদি ইত্যাদি চুৰি কৰোঁতে অৱশেষত মছজিদৰ বেটাৰী চুৰি কৰি লৈ গৈছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি কোনোবাই আপোনালোকৰ ওচৰত যদি এটা বেটাৰী যদি বিক্ৰী কৰিব বিচাৰিছে বেটাৰীটোৰ নাম কি এক্সাইট বেটাৰী চুৰি কৰিছে যদি আপোনালোকৰ ওচৰত কোনোবাই যদি বিক্ৰী কৰিবলৈ যায় এক্সাইট বেটাৰী তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে আমাৰ লগত যোগাযোগ কৰক আমাৰ পেজত নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰক আমিয়েই যাম কিয়নো আমাৰ ঘনিয়াৰপাৰ মছজিদত এতিয়া যদি কাৰেণ্ট যায়গৈ লাইট যায়গৈ মছজিদত দিবলৈ আজান মানে চাউণ্ড মানুহে শুনিবলৈ নাপায় ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে মছজিদত যেতিয়া কাৰেণ্ট নাই আমাৰ অঞ্চলত যেতিয়া কাৰেণ্ট নাথাকে বিদ্যুৎ নাথাকে সেই সময়ত আজান এই মছজিদৰ ভিতৰৰ পৰা বাহিৰত নাযায় কিয়নো মানুহে শুনিবলৈ নাপায় ইনভাৰ্টাৰ বেটাৰী নাই আৰু বেটাৰী অবিহনে আমাৰ ইয়াতে আজান দিলে কোনে শুনা পাব কিয়নো কাৰেণ্ট 24 ঘণ্টাটো নাথাকে সেইকাৰণে আপোনালোকৰ ওচৰত মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ ভিতৰত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কোন ঠাইৰ পৰা আচলতে সেই চোৰৰ দলে মই গালি দিব নোৱাৰোঁ মই মছজিদত আছোঁ চ' সেই চোৰৰ দলে যেনেকৈ চুৰি কৰি লৈ গৈছে সেইখিনি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এয়া চাওক মছজিদৰ আল্লাহৰ ঘৰ এইখন মছজিদ আৰু এইখনতো ৰাতি এনেই তলা লগাই ৰখাৰ কোনো প্ৰয়োজন নাই কিয়নো মানুহে বিশ্বাস কৰে ইয়াতে নমাজ পঢ়ে আহি এইখন আল্লাহৰ ঘৰ আৰু ইয়াৰ পৰা চুৰি কৰিলে ইয়াৰ পৰা কেনেকৈ চুৰি কৰি লৈ গৈছিল অলপ কওকচোন চুৰি কৰি কেনেকৈ লৈ গৈছে ক'ব নোৱাৰোঁ ইয়াৰ পৰা এইটো জইনটো কাটি খুলি লৈ গৈছে আৰু ইয়াৰ মেচিনটোৰ ভিতৰত আছিলে লগ বেটাৰী ইয়াতে আছিলে আৰু মেচিনটোৰ ভিতৰত আছিলে এইটো ছেফ থাকি গ'ল আৰু বেটাৰীটো ইয়াতে আছিলে এইটো লৈ গ'ল চাওক আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চাওক এইটো হৈছে মাইক স্পীকাৰ এইটোত আজান দিয়া হয় আৰু ইয়াতে আছিলে বেটাৰী কিন্তু এতিয়া লাইট যোৱাৰ পিছত মোৰ মাকে আজি সুধি আছিলে যে মছজিদত আজান শুনা কিয় পোৱা নাযায় মই তেখেতক কৈছোঁ যে মছজিদৰ বেটাৰীটো চুৰি হৈছে বহুতে এনেকৈ মানে ভাবি আছে যে মছজিদত কি হৈছে আচলতে মছজিদৰ বেটাৰী এক চোৰৰ দলে চুৰি কৰি লৈ গৈছে গতিকে চোৰকেইটাক মই কৈছোঁ যদি মোৰ ভিডিঅ'টো তোমালোকে চাই আছা তেনেহ'লে অতি শীঘ্ৰে আনি মছজিদৰ বেটাৰীটো দি থৈ যোৱা নহ'লে অৱস্থা কিন্তু বহুত ভয়ংকৰ হ'ব যেতিয়ালৈকে বেটাৰীটো পোৱা নাযায় মই সেই সময়লৈকে আপোনালোকক মই